নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ইকক্সালৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ক্লাছত আমি অনুশীলনীৰ কেইটামান অংক কৰিছিলো আৰু আজি আমি তাৰ পৰৱৰ্তী অংকবোৰ কৰিবলৈ গৈ আছো তেনেহলে আহা ছাত্ৰ-ছাত্ৰীসকল পলম নকৰি আমি পৰৱৰ্তী অংকবোৰ কৰিবলৈ আগবাঢ়ো ইয়া প্ৰশ্ন নম্বৰ 8 নং প্ৰশ্নটোত কি দিছে চোৱাচোন উপযুক্ত স্থানত ভাৰতীয় পদ্ধতিত কমা ব্যৱহাৰ কৰি খালি ঠাই পূৰ কৰা প্ৰথমতে আমি কি কৰিম ভাৰতীয় পদ্ধতিত কমাবোৰ দি লম ইয়াত প্ৰথমতে ইয়াত এটা কমা দিম আৰু ইয়াত কমা দিম তেনে ধৰণে ইয়াত তিনটাৰ মূৰত আকৌ দুটাৰ মূৰত এনে ধৰণে কমা দিম ইয়াতে চোৱা এতিয়া 1,24,054 আছে আৰু ইয়াত আছে 21,40,589 লগতে আমাক সুধিছে কোনটো ডাঙৰ হ'ব অৰ্থাৎ এই তিনিটাৰ ভিতৰত কোনটো চিন হ'ব হেতু আমাক ক'ব দিছে ইয়াত এইটো সংখ্যা ডাঙৰ আছে গতিকে এইটো এনে ধৰণে আমি দিব লাগিব less than চিনটো দিব লাগিব তেনে ধৰণে দ্বিতীয়টোত যদি চোৱা ভাৰতীয় পদ্ধতিত আমি কমা ব্যৱহাৰ কৰিম তো ইয়াত কমা দিম ইয়াত কমা দিম ইয়াত কমা দিম তেনে ধৰণে ইয়াতো কমা দিয়া ইয়াত কমা দিয়া ইয়াত কমা দিয়া ইয়াতে যদি চোৱা 3,45,47,892 আৰু ইয়াত আছে 2,44,56,122 তিনি কোটিটো ডাঙৰ হয় 2 কোটিতকৈ গতিকে ইয়াতো কি হ'ব হৌফালৰটো ডাঙৰ হ'ব তাৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতো ভাৰতীয় পদ্ধতিত কমাটো দিলো প্ৰথমতে এনেধৰণে যদি কমা দিও ইয়াতেও আমি কমা দিব লাগিব ইয়াতে আছে সংখ্যাটো 9,01,000 আৰু ইয়াতে কিমান আছে সংখ্যাটো 90,01,000 9 কোটিটো ডাঙৰ গতিকে আমি এইটো চিন দিম ইয়াত যদি অংকৰ সংখ্যা চোৱা প্ৰথমতে ইয়াত কমাটো দিয়া আৰু ইয়াতো কমাটো দি লইল ইয়াতে যদি চোৱা 11,11,111 11,11,111 গতিকে ইয়াত কি হৈছে দুইটা সমান হৈছে গতিকে সমান চিন দিম আমি তেনেহলে তাৰ পিছৰটো চোৱা ইয়াৰ পিছত কি দিছে চোৱা এবাৰ আমাক 9 নম্বৰ প্ৰশ্নত দিছে বিস্তৃত ৰূপত লিখা এই সংখ্যাটো যদি আমি বিস্তৃত ৰূপত লিখো তেতিয়া হলে কি কৰিম আমি লিখিম এনে ধৰণে 7 পূৰণ একক দশক শতক হাজাৰ অযুত আৰু লাখ লাখ স্থানত আছে একক দশক শতক হাজাৰ অযুত লাখ 1 লাখ পূৰণ কৰি দিব লাগিব তেনে ধৰণে 9 ৰ লগত আমি কিমান পূৰণ কৰি দিব লাগিব 10,000 প্লাস 2 ৰ লগত আমি কিমান পূৰণ কৰি দিম 1,000 প্লাস 4 ৰ লগত আমি কিমান পূৰণ কৰি দিম 100 প্লাস 5 ৰ লগত আমি পূৰণ কৰি দিম 10 আৰু 6 ৰ লগত পূৰণ কৰি দিম আমি 1 এনে ধৰণে আমি বিস্তৃত ৰূপটো লিখিব পাৰো আহা তেন্তে ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ এইবাৰ আমাক অন্য এটা প্ৰশ্ন দিছে এই প্ৰশ্নটো আমি কি কৰিম সংখ্যা হিচাপত লিখিম 8 8ৰ স্থান কিমান একক দশক শতক হাজাৰ অযুত লাখ নিযুত গতিকে আমি 1 নিযুত দিব লাগিব ইয়াত পূৰণ কৰি একক দশক শতক হাজাৰ অযুত লাখ নিযুত চোৱাচোন ইয়াৰ পিছত এটা কিমানটা আছে অংক এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা শূন্যৰ সমান সংখ্যাটো সমান থাকে যোগ 6 ৰ লগত যদি চোৱা বাকি ইয়াতেতো শূন্যই আছে গতিকে এই শূন্যগিটাৰ ঠাইত আমি নিলিখিলেও একো নহয় 6 স্থান কিমান আছিল 100 গতিকে আমি 100 বুলি লিখি দিম প্লাস 7 ৰ স্থান আছিল দশক 7 ৰ লগত 10টা পূৰণ কৰি দিম আৰু শেষত আছিল শূন্য শূন্যৰ লগত তুমি লিখিব পাৰা নিলিখিব পাৰা আৰু যদি লিখি দিয়া শূন্য পূৰণ 1 হৈ যাব তো এনে ধৰণে আমি কৰিব পাৰো তাৰ পিছৰ প্ৰশ্নলৈ আহাচোন তেনেহলে এবাৰ চোৱা অন্য এটা সংখ্যা দিছে 4 ৰ লগত আমি পূৰণ কৰিম কিমান একক দশক শতক হাজাৰ অযুত লাখ নিযুত অৰ্থাৎ 1 2 3 4 5 6টা শূন্য দিব লাগিব একক দশক শতক হাজাৰ অযুত লাখ নিযুত এনে ধৰণে প্লাস 2 ৰ লগত ইয়াতকৈ শূন্যটো কমি আহিব চাবা ইয়াত 6টা আছে ইয়াত কেইটা হ'ব 5টা হৈ যাব যেহেতু স্থানটো কিহত আছে লাখত আছে
আৰু 7টো 10,000ত আছে গতিকে ইয়াত একৰ পিছত শূন্যৰ সংখ্যা হ'ব 4টা তেনেধৰণে 9টো যদি চোৱা 9টোৰ স্থান হৈছে 1000 গতিকে একৰ পিছত কেইটা শূন্য আহিব 3টা মানে 1000 স্থানত থকাৰ কাৰণে প্লাস শূন্যৰ লগত 100 প্লাস 3ৰ লগত 10 আৰু 4ৰ লগত 1 এনেধৰণে আমি বিস্তৃত ৰূপত লিখিব পাৰো আহা তাৰ পিছৰ প্ৰশ্নটোলৈ এইবাৰ কি দিছে মনিহাই দোকানৰ পৰা 12 কিলোগ্ৰাম 250 গ্ৰাম কি কিনিলে চেনি কিনিলে 12 কিলোগ্ৰাম 250 গ্ৰাম চেনি কিনিলে আৰু 25 কিলোগ্ৰাম 750 গ্ৰাম কিনিলে চাউল 2 কিলোগ্ৰাম নিমখ কিনিলে আৰু 350 গ্ৰাম জিৰা কিনিলে তেও মানে তাই মুঠতে কিমান ওজনৰ বস্তু কিনিলে তো প্ৰথমতে লিখা চেনি কিমান কিনিলে চেনি কিনিলে চেনি কিমান কিনিছিলে 12 কিলোগ্ৰাম 250 গ্ৰাম মানে আমি লিখিম 12.250 কিলোগ্ৰাম বুলি কাৰণ 12 কিলোগ্ৰাম 250 গ্ৰামক আমি যদি দশমিকত লিখো 12.250 কিলোগ্ৰাম বুলি ক'ব পাৰো তেনেধৰণে চাউল কিনিলে চাউল কিমান কিনিছিলে 25 কিলোগ্ৰাম মানে 25 কিলোগ্ৰাম 750 গ্ৰাম 750 গ্ৰাম মানে ইমান কেজি কিনিছিলে আকৌ 2 কিলোগ্ৰাম কিনিছিলে নিমখ কিনিলে 2 কিলোগ্ৰাম 2.000 কেজি আৰু 350 গ্ৰাম জিৰা কিনিলে জিৰা কিমান কিনিলে কিমান 350 গ্ৰাম মানে 0.350 কেজি এনেধৰণে এতিয়া আমি এই গোটেইটা কি কৰিম যোগ কৰি দিম আৰু যোগ কৰি দিলে যেটো পাম হেয়াই হ'ব আমাৰ উত্তৰ ইয়াতে শূন্য কেইটা যোগ কৰিলে আমি কিমান পাম শূন্য পাম 5 এ পাছে 10 10 এ পাছে 15 5 কিমান গল 1 গল 1 এ 2 এ 3 3 হাতে 10 10 এ 3 এ 13 13 3 হাতে গল 1 1 এ 2 এ 3 3 পাছে 8 8 এ 2 এ 10 10ৰ শূন্য হাতত গল 1 আৰু 1 1 1 2 2 2 4 আৰু দশমিকৰ তলত দশমিক দিয়ে ইমান কিলোগ্ৰাম মোৰ ওজনৰ বস্তু কিনিলে মুঠ ওজন বুলি লিখি দিবা ইয়াতে মুঠ ওজন সমান 40.350 কেজি বজাৰ কৰিলে তেও আহা তেন্তে হলে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ এইবাৰ আমাক কৈছে এটা টেংকিত 200 কিলোলিটাৰ পানী ধৰে প্ৰথম দিনত 84 কিলোলিটাৰ 950 লিটাৰ পানী ওলাই গল 84 কিলোলিটাৰ 950 লিটাৰ পানী ওলাই গল টেংকিটোত কিমান বাকি থাকিল লিটাৰত আমাক সুধিছে লাষ্টত এনসাৰটো আমি কি কৰিব লাগিব লিটাৰত দি দিব লাগিব আহা তেন্তে টেংকিত পানী আছিল প্ৰথমতে আমি লিখিম টেংকিত পানী আছিল সমান কিমান আছিল টেংকিত পানী 200 কিলোলিটাৰ 200.000 কিলোলিটাৰ আকৌ পানী প্ৰথম দিনত কিমান পানী ওলাই গল প্ৰথম দিনত পানী কিমান ওলাই গল 84 কিলোলিটাৰ 950 লিটাৰ মানে আমি এনেধৰণে দিম এতিয়া এটো কি হ'ব বিয়োগ কৰিব লাগিব আৰু বিয়োগ কৰিলে আমি পাম উত্তৰটো কিহত কিলোলিটাৰ তাক আমি পৰিৱৰ্তন কৰি দিম লিটাৰলৈ
ইয়াৰ পৰা বিয়োগ কৰিলে 0 পাবা ইয়াৰ পৰা যদি বিয়োগ কৰা এটো হৈ গল 10 10 ৰ পৰা 5 গলে 5 আৰু ইয়াত থাকিব 9 9 ৰ পৰা 9 গলে কিমান হ'ব 0 ইয়াত থাকিব 9 9 ৰ পৰা 4 গলে কিমান থাকিব 5 আকৌ ইয়াত থাকিব 9 9 ৰ পৰা যদি 8 যায় কিমান থাকিব 1 আৰু ইয়াত থাকিব 1 115.05 কিলোলিটাৰ ইয়াতে হৰিছে পানী বাকি থাকিব ইয়াতে লিখি দিয়া তুমি পানী বাকি থাকিব সমান ইমান কিলোলিটাৰ কিন্তু আমাক কৈছে যে লিটাৰত কিমান হ'ব কাৰণ ইয়াতে আমাক কৈ দিছে চোৱা লিটাৰত কিমান হ'ব তোমালোকে কোৱা 1 কিলোলিটাৰ মানে কি আছিল 1000 লিটাৰ আছিল গটিকে এই কিলোলিটাৰটোক যদি আমি লিটাৰত লৈ যাব লাগে 115.050 তাৰ লগত যদি আমি 1000 পূৰণ কৰি দিও তেতিয়া এটো কি হৈ যাব লিটাৰত আহি যাব কাৰণ 1 কিলোলিটাৰ মানে কি 1000 লিটাৰ তেতিয়া দশমিকটো উঠি যাব আৰু 115.050 লিটাৰ হৈ যাব ইয়াৰ উত্তৰ বুজি পালা ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি ইয়াৰ উত্তৰটো উলিয়াই লব পাৰিম আহা তেন্তে তাৰ পিছৰ প্ৰশ্নলৈ ইয়াৰ পিছৰ প্ৰশ্নটো চোৱাচোন এবাৰ আমাক কৈছে তলত দিয়াবোৰৰ নিকটতম স্থানলৈ আসন্নমান উলিওৱা তো ইয়াতে দিছে প্ৰথম প্ৰশ্নটো 59 দ্বিতীয়টো কিমান আছে 72 তৃতীয়টো কিমান দিয়া আছে 64 চতুৰ্থটো দিছে 135 পঞ্চমটো কি দিছে 4931 তাৰপিছত দিছে 51630 এতিয়া এই আটাইবোৰৰ নিকটতম দহলৈ আসন্ন মান কিমান হ'ব কেনেকৈ উলিয়াবা ইয়াত দহক স্থানটো চাবা দহক স্থানটোৰ চালে তাৰ পিছত চাবা এককৰ স্থানটো যদি 5 বা তাতকৈ বেছি ডাঙৰ সংখ্যা আছে তেতিয়া হলে ইয়াত 1 বঢ়াই দিবা মানে ইয়াত 9 আছে গটিকে 1 বঢ়াই দিলো 1 বঢ়াই দি এটো কি কৰি দিম আমি 0 ইয়াত চোৱা এটো পাছতকৈ সৰু আছে মানে 7 লিখিলো 0 যদি সৰু থাকে পাছতকৈ তেতিয়া হলে যেটো সংখ্যা থাকে হেতুৱে থাকি যাব এটো হৈ যাব তেনে ধৰণে 60 ইয়াত যদি চোৱা ইয়াৰ দহকৰ স্থানত কি আছে 3 আছে কিন্তু ইপিনে 5 আছে গটিকে আমি এটুত লিখিম 140 কাৰণ বাও পিনৰ কথাটো কোৱা নাই আমি হৌ পিনৰ কথাটোহে কৈছো ইয়াত যদি চোৱা কিমান আছে 3 আৰু তাৰ এককৰ স্থানত আছে 1 গটিকে এটো কি হ'ব 4930 তেনে ধৰণে 51630 এটোৰ যদি দহকৰ স্থানটো চোৱা 3 আছে গটিকে এটো 51630 হৈ থাকিব তো এনে ধৰণে আমি নিকটতম দহলৈ আসন্ন মান উলিয়াব পাৰো এটো কি আছিল নিকটতম বা নিকটতম দহলৈ আসন্ন মান আসন্ন এনে ধৰণে আমি লিখিব পাৰো আহা তাৰ পিছৰ প্ৰশ্নলৈ এবাৰ আমাক কৈছে চোৱা এই সংখ্যাকেইটাৰ নিকটতম স্থানলৈ মানে নিকটতম হতকলৈ আসন্ন মানবোৰ উলিয়াব দিছে প্ৰথমতে সংখ্যাবোৰ লিখিলা 555 839 আৰু 281 তাৰ পিছত 2457 তাৰ পিছত আছিল 6666 তাৰ পিছত থাকিল তোমাৰ 6,15,320 এইকেইটাত আমাক ওলাব দিছে নিকটতম হতকলৈ আৰু হতকলৈ হলে হতকৰ স্থানটো চাম মানে এই 5টো চাম তাৰ পিছত দহকৰ স্থানটো চাম এটো 5 আছে গটিকে এটো আমি 1 বঢ়াই দিব লাগিব আৰু বাকিবিলাক শূন্য কৰি দিব লাগিব এটো 839 হতকৰ স্থানটো চোৱা 8 মানে দহকৰ স্থানত 5তকৈ সৰু আছে নহয় গটিকে এইবিলাক আমি কি কৰি দিম শূন্য কৰি দিম তেনে ধৰণে ইয়াত যদি হতকৰ স্থানটো চোৱা 2 এপিনে হৈ যাব এটো 300 তেনে ধৰণে ইয়াত যদি চোৱা 4 আছিল 2500 হৈ যাব তেনে ধৰণে ইয়াত যদি চোৱা হতকৰ স্থানত আছিল 6 ইপিনে 5তকৈ ডাঙৰ সংখ্যা আছে গটিকে 6 এটো হৈ যাব 7 আৰু এইকিটা হৈ যাব 0 তেনে ধৰণে ইয়াত যদি চোৱা হতকৰ স্থানত কি আছে 3 আছে ইপিনে
বাও পিনৰখিনি যেনেকুৱা আছে তেনেকুৱাই থাকিব 615 এটো কি থাকিব এতিয়া 3 থাকিব আৰু বাকি কি হ'ব 0 0 হৈ যাব তো এনে ধৰণে আমি নিকটতম হতকলৈ আমি কি কৰিব পাৰো আসন্ন মান উলিয়াব পাৰো এনে ধৰণে আমি কৰিব পাৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নলৈ এইবাৰ আমাক কি দিছে চোৱা একে ধৰণে এইবাৰ নিকটতম হাজাৰলৈ প্ৰথমতে সংখ্যা কেইটা লিখি লও আহাচোন 9300 তাৰপিছত আহিলে 6630 তাৰ পিছত আহিলে 5295 তাৰ পিছত আহিলে 4444 আৰু শেষৰটো কিমান আছিল 61620 এটা এটো যদি কৰিব লাগে হাজাৰৰ স্থানটো চোৱা হাজাৰৰ স্থানত কি আছে 9 আছে গতিকে ইয়াৰ হৌপিনৰ চোৱা হতকৰ স্থানত কি আছে পাছতকৈ সৰু সংখ্যা আছে গতিকে ইয়াত হৈ যাব উত্তৰ 9000 তেনে ধৰ ইয়াত যদি চোৱা ইয়াৰ উত্তৰ হৈ যাব 8000 কাৰণটো হাজাৰৰ স্থানত 6 আছে কিন্তু হতকৰ স্থানত কি আছে পাছতকৈ ডাঙৰ সংখ্যা আছে তেনে ধৰণে 5200 টো যদি চোৱা এটো কি হৈ যাব 5000 হৈ যাব 5295 টো কি যাব 5000 হৈ যাব 4444 টো হৈ যাব 4000 আৰু এইটো হৈ যাব ইয়াত হাজাৰৰ স্থানত চোৱা 1 আছিল কিন্তু ইয়াৰ হৌপিনে মানে হতকৰ স্থানত কি আছিল 6 আছিল পাছতকৈ ডাঙৰ সংখ্যা গতিকে ইয়াত 1 বঢ়াই দিব লাগিব 2 হৈ যাব আৰু বাকিখিনি কি কৰি দিম আমি 0 0 0 কৰি দিম তো এনে ধৰণে হৈ যাব ইয়াৰ উত্তৰ আৰু ইয়া হ'ব নিকটতম হাজাৰলৈ আসন্ন মান তো এনে ধৰণে আমি ইয়াৰ উত্তৰ দিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল আহা তাৰ পিছৰ প্ৰশ্নকেইটা কৰি চাও এইবাৰ কৈছে 640 আৰু 740 ৰ মাজৰ নিকটতম হতকলৈ 700 হোৱাৰ যিকোনো পাঁচটা সংখ্যা লিখিব দিছে মানে 640 আৰু 740 এই দুটাৰ মাজত ইয়াতকৈ ডাঙৰ আৰু ইয়াতকৈ সৰু সংখ্যা সুধিছে যিটোৰ আসন্ন মান কি হ'ব লাগে 700 হ'ব লাগে কিমান হ'ব লাগে 700 হ'ব লাগে তো পাঁচটা সংখ্যা হ'ব আমি ক'ব পাৰো ন সমান যদি তুমি 700 কৰিব খোজা তেতিয়া ধৰিলো মই 704 কৰিলো 704 এটা হৈ যাব 695 দিলো 695 ৰ আসন্ন মান কি হ'ব নিকটতম হতকলৈ উঠিছে ন নিকটতম হতকলৈ আসন্ন মান কি হৈ যাব 700 হৈ যাব 711 যদি কও তেতিয়াও 7 ৰ পিছতটো পাছতকৈ ডাঙৰ সংখ্যা নাই ন তেতিয়া হলে আমাৰ ঠিকে আছে আৰু ইয়াতে যদি কোৱা 687 ত যদি চোৱা দহকৰ স্থানত 8 আছে পাছতকৈ ডাঙৰ সংখ্যা গতিকে ইয়াৰো 7 হৈ যাব 700 হৈ যাব আৰু তেনে ধৰণে আৰু এটা যদি ক'ব লাগে কি ক'ব পাৰা 674 বুলিও ক'ব পাৰা 674 হলেও কি হ'ব এটোত 1 বঢ়াই দিব লাগিব 7 আৰু এইখিনি শূন্য হৈ যাব তো এনে ধৰণে আমি উত্তৰটো দিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল ইয়াতে আমি আজি ভিডিওটো সমাপ্ত কৰিছো সামৰণি মাৰিছো অহাবাৰ পুনৰ এটি নতুন ভিডিওৰ সৈতে পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটাই ভালে থাকা কুশলে থাকা ভালদৰে প্ৰেক্টিছ কৰি থাকা আজিলৈ তোমালোক আটাইকে ধন্যবাদ